Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আনি টিভিলৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত মই ভালে আছোঁ আপোনালোক সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু টাইম চাওক 1:15 পাৰ হৈ গৈছে দেই দুপৰীয়া কাৰণে বনাই মেলা হৈ আছে যিহেতু আজি ছেটাৰডে তো পিনাকৰ কাৰণে নিৰামিষ আৰু দাদা ইফালে ৰেন কৰিছে দেই সেইকাৰণে মই ঘৰ আকৌ নিৰামিষ বনাই মাছ বনালে কেনেকুৱা লাগে ন এটা ষ্টপতে সেইকাৰণে মানে সবেই নিৰামিষ আজি মায়ে ধোৱা মেলা কৰিলা মানে গেছ চেছ চব মোচা মেলা কৰি মেলি তাৰপিছত পানী চানী চব চেঞ্জ কৰি উঠালে আৰু এটা দুপৰীয়া কাৰণে বনাইছোঁ বন্ধাকবি ভাজি বনাম আৰু দালি হৈ গৈছে অলৰেডি ভাতো হৈ গৈছে আৰু মিক্স চব্জি এটা বনাম আৰু নিৰামিষ বলক পাকঘৰ গৈ দেখুৱাই আছোঁ বন্ধাকবি মানে কাটি দিছে মায়ে বইল হৈ আছে বইল হ'লে তাৰপিছত বনাম আৰু লাহেকৈ অকণমান বইল কৰিম আৰু এতিয়া জাষ্ট দিছোঁহে বইল হৈ আছে তো ইয়াতে আলু আৰু মটৰ এড কৰিম জানেই নহয় তেনেকৈ বনাম আৰু এতিয়া মই অকণমান কেইটামান মানে জলকীয়া শুকান নহয় কেঁচা জলকীয়া গছৰ জলকীয়া কেঁচা জলকীয়া কেইটামান উঠাই লৈ আহোঁ দেউতা মানে গছটো কাটি পেলাম বুলি কৈছে তেতিয়া কালি উঠাব দিছিলে পাহৰি গৈছোঁ তেতিয়া যিটো বইল হৈ আছে মাৰ ফালে চব্জি কাটি আছে বৰ্তমান ফ্ৰী আছোঁ সেইকাৰণে ভাবিলোঁ জলকীয়া কেইটামান উঠাই লৈ আহোঁ গাছ বেছি নাই আৰু হ'লেও যিখিনি আছে উঠাই মেলি লওক গাছখিনি গুৰিত কাটি দিব বুলি কৈছে আৰু সেই উঠাই মেলি লওক গাছবোৰ মৰি গৈছে এয়া এইখিনি পালোঁ আৰু চয়াবিনো ভাজি কৰি ল'লোঁ কবিবোৰ চেপিলোঁ আৰু এয়া হৈছে চব্জি আৰু এয়া মূলা শুকান মূলা যে দেউতা জানিছিলে মূলা সেইখিনি মানে ড্ৰাই কৰিছোঁ যে মানে শুকাইছোঁ যে শুকোৱাখিনি আজি অকণমান দিম আৰু চব্জিত মা কৈছে মাংস দিয়া বুলি কৈছে আৰু সেইকাৰণে দিছোঁ আৰু এইফালে বন্ধাকবিৰ কাৰণে মছলা হৈ আছে আৰু একেলগে দুটা চব্জি বনাওঁ কাৰণ বন্ধাকবিৰ চব্জি বনাওঁতে অকণমান টাইম লাগিব আৰু লাহে লাহে পানী শুকাই শুকাই টানি টানি লাহে লাহে বনাব লাগিব চব্জিখনো বনাই মেলি লওঁ অকণমান ভাজি হওক ইয়াতে তেজপাত দিছোঁ শুকান জলকীয়া দিছোঁ আৰু এতিয়া চব্জিবোৰ চব্জিখিনি হৈ থাকক আৰু গাড়ীফালে মানে ডান্স কৰি আছে দেই পুৰা ডান্স কৰি আছে কিন্তু ডান্স হৈ আছে ইমান সময় পূৰা নাচিছিলে দেই এতিয়া খিৰিকীত থৈ আছে যে সেইফালে চাই চাই নাচিছে মানে গান হ'লেই হ'ল মায়ে যদি সন্ধিয়া পূজা দিয়ে কাও যে তাতেও ডান্স মিক্সাৰ চাউণ্ড তাতেও ডান্স মোবাইলত যদি কোনোবা ফোন কৰে তাতেও ডান্স মানে এনি টাইম ডান্স হাত চাপৰিও ডান্স এই বন্ধাকবি চব্জি হৈ আছে লাহে লাহে মটৰ আলু দিয়া নাই এতিয়ালৈকে আৰু টানিব টানি মেলি অকণমানি হৈ যাব লাহে লাহে হৈ থাকিব আৰু এয়া নিৰামিষ চব্জিখিনি হওঁতে অকণমান টাইম লাগিব আৰু বাহিৰত কাপোৰ আছে গাড়ীৰ কাপোৰ সেইবোৰ উঠাই মেলি লওঁ আৰু পিলাব আহি এয়া হৈ গৈছে চব্জি আৰু এয়া বন্ধাকবি এয়াও হৈ গৈছে A few moments later. গুড ইভিনিং সকলোকে বহুত অনুষ্ঠানকো লগ পালোঁ আৰু এতিয়া পাকঘৰত চাহ বনাই আছে দেই বৌহঁত আহিছে বৌ আৰু বৌৰ ছোৱালী দুজনীও আহিছে তো বনাই চাহ খাওঁ আৰু তাৰমানে মাও এইফালে গাড়ী খৰচ দিছোঁ তাৰমানে নাখায় উৎপাত লগাইছে তাৰপিছত মই খুৱাম আজি মানে চেলেক অকণমান দিছোঁ আৰু চেলেক বহুত দিন আছে নাখায় আজি অকণমান দিছোঁ আৰু বোলে চাহ হৈ গৈছে অকণমান গাখীৰ থাকিলে হৈ যাব আৰু মোৰ কাৰণে লাল চাহ বোলে হেৰি মানে খোৱা নাই আৰু পূৰা উৎপাত লগাইছে লাহেকৈ তাইক খুৱাম আৰু আমি খাই উঠিছে উঠাৰ পৰা টোপনি ঠিকমতে হোৱা নাই পূৰা টানা মেলা কৰি আছে মাৰ লগত মায়ে লৈ আছে মানে মালপোৱা পিঠা যাওঁ বৌহঁতে টিভি ৰুমত আছে বৌ মানে পিঠা নাখায় ছোৱালীজনী খালে এতিয়া মানে খাই মেলি গাড়ীও খুৱাব আছে তাৰমানে
তলতহে নামিব, ওপৰত নাথাকে। তলত নামিবৰ কাৰণে ইমান সময় চিঞৰি আছিলে। মায়ে এতিয়া নমাই দিছে যে তলত, হাঁহি হাঁহি খেলি আছে। লাইটবোৰ অফ কৰি থওঁ। তো গাইজ, ৰাতিৰ সাজ বনোৱা মেলা হৈ আছে। আৰু দেউতা মানে আজি বগৰী নিছে দেই। এতিয়ালৈকে খোৱা নাই, যিহেতু সৰস্বতী পূজা নোযোৱালৈকে খাব নোৱাৰা, আগৰ পৰা যিটো মানি আহিছোঁ এতিয়া নাখাওঁ আৰু। অকণমান আচাৰ ভৰালোঁ চাওক, আৰু কেইটামান আছে ৰ'দত মানে শুকাম আৰু। দেউতাক মানে চাই অলপ মই নাখাওঁ বুলি মানে অনা নাই। কালি কৈছোঁ দেউতা বগৰী পালে লৈ দিবা, অকণমান আচাৰ দিম। মই যেনেকৈ খাই ভাল পাওঁ তেনেকুৱা। এনেও আমাৰ যোৱা বছৰে মানে আচাৰ আছে বনোৱা, বগৰী আচাৰ, মিঠা আচাৰ। মিঠাটো মই ইমান ভাল নাপাওঁ, গুৰৰ লগত বনাই থোৱা আছে। তেতেলীও আছে, বগৰীও আছে। এয়া হৈছে বগৰী। তেতেলী মানে বাকলিখিনি মানে গুটিখিনি গুচাই অকণমান মিঠাতেল সানি থৈ দিয়ে আৰু সেইটো মানে একদম বছৰ বছৰ থাকি যায় ধুনীয়াকৈ। ইয়াতে আছোঁ, ডাঙৰ বৈয়ামত আছে, দেখুৱাব পৰা নাই, মই ভিতৰত আছে। প্লাষ্টিকৰ বৈয়াম তাতে ভৰাই থোৱা আছে, কেতিয়াবা লাগে নহয় পুৰণা তেতেলী। কেতিয়াবা কচু খালে গলত লাগিলে ইয়াত আছে তেতেলী। দৰকাৰ আৰু থাকে আমাৰ ঘৰত তেতেলী, আচাৰ চাচাৰ থাকিব আৰু। আচাৰ বনাইছোঁ, অকণমান দিছোঁ আৰু কেইটামান দিম। যিহেতু দেউতাই যে বৈয়াম আনিছিলে সৰু সৰু বৈয়াম, তাতে মই আকৌ কালি দিম বুলি ভাবিছোঁ। চাওক, যিটো গ্লাছৰ বৈয়াম ডাঙৰ নাই, এটা আছিলে সেয়া বগৰী ভৰাই থৈ দিছে মায়ে। সেইটোতো নিদিয়ে মায়ে, কাৰণ ভৰাই খুজিলে দিব বাৰু, ক'লেও নালাগে। মায়ে এটা বস্তু থৈ দিছে, সেইটো মই আকৌ মানে উলিয়াম হয়নে নাই। সৰু সৰু বৈয়ামতে 3-4টামানত যদি মই আচাৰ বনাওঁ বা মছলা য'ত আছে সেইবিলাক আছে, ঘি টেমা যে সৰু সৰু, সেইবোৰতো মোৰ হৈ যাব। 3-4টামান টেমা দিলেই হৈ যাব। অকণমান এইটো এটা অকণমান ডাঙৰ ঘিৰ টেমা হয়, এইটো অকণমান গৈছিলে। মানে জলকীয়া গুড়ি আছে, জলকীয়া গুড়িখিনি গ্লাছৰ বৈয়ামত ভৰাই দিম আৰু হৈ যাব। কালি মানে এনেকুৱা, আজি সময়ো পোৱা নাই ৰাতিপুৱাৰ পৰা। সময় মানে যিহেতু অকণমান আমাৰ গেটটো ঠিক কৰিব, তাতে মানে কাম কৰা মানুহ আহিছিলে দেই। তো চাই মেলি আকৌ কাঠ চাঠ সেইবোৰ আনিছে, দেউতাও গৈছে লগত। নহ'লে আমাৰ ঘৰৰ বস্তুটো দেউতাই গম পাব কি লাগে কি নালাগে, মিস্ত্ৰীবোৰেতো গম নাপায়। তেনেকৈ মানে দেউতাই গৈছে, গাড়ী ইফালে মানে মাও লৈ আছে, ময়ো এবাৰ ল'ব লাগে, চব্জি কাটিব লাগে, ভাত বনাব লাগে। সেইবোৰ কৰোঁতে মানে ৰ'দ গুচি গ'লে আৰু ক'ত হ'ব। 12টাৰ পিছত আমাৰ কুঁৱা পাৰত মানে ৰ'দ নাথাকেই মানে। আৰু কুঁৱাৰ পাৰত আমাৰ ৰ'দ আহোঁতে 11টামান ৰ'দ আহে, আকৌ 2টাৰ পিছতে পাৰ হৈ যায়। ভাত পানী খাওঁতে মানে কুঁৱাৰ পাৰত একদম চাহ পৰিয়ে যায়। তেনেকৈ ঠাণ্ডাও লাগি যায়। ঠাণ্ডাও যিটো আমাৰ এইফালে পশ্চিমফালে অকণমান বাঁহ আছে, সেইকাৰণে আমাৰ এই ঘৰৰ পিছফালেও আছে বাৰু বেলেগৰ বাঁহ, আমাৰ নহয়। সেই বাঁহৰ চাহ মানে কুঁৱাত আহে আৰু ৰাতিপুৱা, সেইকাৰণে চাহ মানে বেলি মানে ৰ'দ নপৰে ইয়াতে, চাহ পৰি থাকে। চোতালৰ পৰা আকৌ ৰ'দ পৰি যায়, আৰু সেইফালে যাবলৈ কেনেকুৱা লাগে ন। সেইকাৰণে কালি বনাম, আজি নবনাওঁ। কালি লাহে লাহেকৈ বনাম আৰু আছে। দেউতা চাগে আহিলে, দেউতা আহিলে আৰু আনিছে বুট, কেঁচা বুট অকণমান ভিজাই থৈ দিওঁ। কিচমিচো আছে, সেইদিনা যে পায়স বনাইছিলে দেউতাই লৈ আহিছিলে কিচমিচ আৰু বুট একেলগতে অকণমান ভিজাই থওঁ। ৰাতিপুৱা দাদাক খাব পাৰিব, আৰু মোৰ ভাতটো খালে মোৰ কাৰণে থয়ে বাৰু, হৈ যাব আমাৰ কাৰণে। গাড়ী হৈ আছে, মোৰ ভাত হৈ গৈছে অলৰেডি, পানী গৰম হৈ আছে। চব্জিও চব গৰম কৰি মেলি আজৰি, গাখীৰ চাখীৰ চব গৰম কৰিলোঁ আৰু জাষ্ট খাব লাগে। টাইম 10:15 হৈছে, তো লাহেকৈ ভাত খাম আৰু। আজি অকণমান পটককৈ বনাওঁ, গাখীৰ খুৱাই থৈ 9:40 আহিলোঁ আৰু পাকঘৰ। আৰু এতিয়া একেবাৰে লগে লগে ভাত বনাই দিলোঁ। বনোৱা হ'লে আৰু যেতিয়া ইচ্ছা তেতিয়া খাব পৰা যায় আৰু। দেউতা আহিলে, দেউতা যদি পটককৈ খাব বিচাৰে দেউতাক দি দিম আৰু। তো যি নহওক, ব্লগটো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নকৰিব। আকৌ লগ পাম ব্লগৰ সৈতে, ভালে থাকিব তেনেকৈ, বাই বাই, গুড নাইট।